শিৱসাগৰত বিজেপি নেতাৰ অটপালি প্ৰাক্তন বিধায়ক কুশল দৌৰীৰ নেতৃত্বত বিজেপি গিৰি নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে শিৱসাগৰৰ গৌৰীসাগৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় চৌহদত বিজেপি আৰু ৰাইজৰ দলৰ কৰ্মীসকলৰ মাজত সংঘটিত হয় খণ্ডযুদ্ধ অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত চেক বিতৰণ কাৰ্যসূচী চলি থকাৰ সময়তে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি জানিব পৰা মতে প্ৰাক্তন বিধায়ক কুশল দৌৰীৰ নেতৃত্বত বিজেপিৰ এটা দলে আক্ৰমণ কৰে ৰাইজৰ দলৰ কৰ্মী এই ঘটনাত আহত হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ব্যক্তিগত সহায়ক অম্লান গগৈ উল্লেখ্য যে চেক বিতৰণ কাৰ্যসূচীলৈ প্ৰশাসনে স্থানীয় বিধায়ক অখিল গগৈক নিমন্ত্ৰণ জনাইছিল কিন্তু তেওঁ উপস্থিত হোৱাৰ পূৰ্বে বিতৰণ কাৰ্য আৰম্ভ কৰা হয় অখিল গগৈৰ হৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল অম্লান গগৈ এই ঘটনাক লৈ ৰাইজৰ দলৰ কৰ্মীসকলে অভিযোগ উত্থাপন কৰে আৰু ফলস্বৰূপে বিজেপি কৰ্মীসকলৰ সৈতে সংঘাতৰ সৃষ্টি হয় ঘটনাৰ পিছত আঘাতপ্ৰাপ্ত অম্লান গগৈয়ে গৌৰীসাগৰ থানাত এজাহাৰ দাখিল কৰে বিজেপিৰ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দৌৰী আৰু একাংশ বিজেপি নেতাৰ বিৰুদ্ধে মাৰপিট কৰা প্ৰাণে মৰাৰ চেষ্টা আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে অম্লান গগৈয়ে আপোনালোকক প্ৰথমে এইখন আমি ইনভিটেশ্যনখন দেখাব বিচাৰিছোঁ এই ইনভিটেশ্যনখনত সম্পূৰ্ণ ক্লিয়াৰলি লিখা আছে যে 2টা বজাত গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত অসম দৰ্শন আঁচনিৰ অধীনত যোনখিনি নামঘৰ ফাইনেন্সিয়েল চেংচন পাইছিলে সেই নামঘৰখিনিৰ চেক ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত আমি যেতিয়া গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত এটা 55ত পাইছোঁহি যেতিয়া আমি দেখিছোঁ ইয়াত ইতিমধ্যে চেক ডিষ্ট্ৰিবিউশ্যন কৰি থকা হৈছে আৰু এই চেক ডিষ্ট্ৰিবিউশ্যনত উপস্থিত আছিল আগৰ এক্স MLA কুশল দৌৰী ডাঙৰীয়া আমি যেতিয়া অপ'জ কৰিলোঁ যে আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক যেতিয়া আপোনালোকে ইনভিটেশ্যন কৰিছে যেতিয়াহ'লৈকে তেওঁ নহালৈকে আপোনালোকে কিয় অপেক্ষা কৰা নাই এজন মাননীয় শিৱসাগৰ বিধায়ক আৰু এজন ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ তেওঁক মাতি পেলাই তেওঁক কেলে অপমান কৰিছে যেতিয়া প্ৰশাসনৰ কোনো এটা জবাব দিব নোৱাৰিলে যেতিয়া আমি ওপৰা ওপৰিলে ফোন কৰিলোঁ যেতিয়া আমি অপ'জ কৰিলোঁ যেতিয়া আমি প্ৰতিবাদ কৰিলোঁ যেতিয়া এই প্ৰগ্ৰামটো অলপ সময়ৰ কাৰণে স্থগিত কৰা হ'ল যেতিয়া তেওঁলোকে ওপৰত যেতিয়া গম পালে বিজেপিৰ কৰ্মী আৰু বিজেপিৰ পাৰ্টি আৰু বিজেপিৰ লিডাৰ বিশেষকৈ বিজেপিৰ দুজন ইয়াত আছিলে সূৰ্য কাগুং আৰু এজনৰ নাম আছিলে বৈশ্য ভূঞা তেওঁলোকে তলত আহি মই ফোনত কথা পাতি আছিলোঁ যেতিয়া মোৰ ওচৰত আহি পেলাই আমাক কৈছে কি কৰিছ আমাৰ প্ৰগ্ৰাম ৰখাবলৈ আহিছ কেলে প্ৰগ্ৰাম ৰখাবি তহঁতি কোন হয় বুলি এনেকৈ কৈ পেলাই আমাক ঠেলা হেঁচা কৰিব ধৰিলে আমাৰ লগত আমাৰ সতীৰ্থসকল আছিল আমাৰ লগত গোটেই আমাৰ ৰাইজৰ দলৰ 5জন সতীৰ্থ আছিলে তেখেতসকলে আমাক যেতিয়া আমাক ঠেলা হেঁচা কৰিলে তেখেতসকলে আমাক আহি প্ৰটেকশ্যন দিলে আমাক আৰু এজনে আমাক কৈছে ভিতৰত যে তই বাহিৰলৈ ওলাই আহ তোক মাৰি মেলি শেষ কৰি দিম তই নাহৰগুটিয়াহে ল'ৰা তোক মাৰি মেলি শেষ কৰি দিম বুলি কৈছে যেতিয়া আমি ইয়াত অফিচিয়েল কেপাচিটিত মই অখিল গগৈ ডাঙৰীয়াৰ ব্যক্তিগত সচিব হিচাপে ইয়াত যেতিয়া কাম কৰি আছোঁ আমাৰ যেতিয়া ভিডিঅ'ক আমি জনাইছোঁ যে এইটো কাম কৰিব নালাগে যেতিয়া আমাক এনেকৈ দম ধমকি দেখাই পেলাই ইয়াত প্ৰেছাৰ দি তেওঁলোকে চেক ডিষ্ট্ৰিবিউশ্যন কৰিব বিচাৰিছে আৰু সেইকাৰণে আমি এতিয়া অখিল গগৈ ডাঙৰীয়া ইয়াত পালেহি তেখেত উপস্থিত আছে প্ৰগ্ৰামটোত আৰু তাৰপিছতে আমি আমাৰ দলৰ ফালৰ পৰা আৰু আমাৰ ব্যক্তিগত মোৰ ফালৰ পৰা আমি যে আমাক যে এটেম্প টু কিল কৰিব লৈছিলে মব আমাৰ মানুহ এখিনিক উচতাই যে আমাক মাৰি পেলাব লৈছিলে সেইটো এইখন আমি FIR ইয়াত দিয়া হৈছে অসম দৰ্শন স্কিম আমাৰ নামঘৰবিলাকলৈ 1.5 লাখ টকাকৈ ফাইনেন্সিয়েল চেংচন দিয়া হৈছে আৰু সেইখিনি চেংচন আচলতে অসম দৰ্শন আঁচনিৰ অধীনত যিমানখিনি নামঘৰ আহিছে এইখিনি অখিল গগৈ ডাঙৰীয়া তেখেতৰ পেডত 10 মাৰ্চ 2025ত দিছিলে আৰু গোটেই ফাইনেন্সিয়েল চেংচনটো আহিছিলে 23 মাৰ্চ 2025ত যেতিয়া আমি ফাইনেন্সিয়েল চেংচনখন পালোঁ আমি যেতিয়া চাইছিলোঁ যেতিয়া আমাৰ নামঘৰখিনি আছিলে আমি যোনখিনি অনুমোদন কৰিছিলোঁ আৰু আজি সেইখিনি চেক ডিষ্ট্ৰিবিউশ্যন আছিলে কিন্তু আমাক আৰু আমাৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক এই আৰু শিৱসাগৰ সমষ্টিৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াকো ইয়াত কোনো ইনভিটেশ্যন দিয়াৰ পিছতো তেখেতসকলক কোনো ইনভিটেশ্যনত মাতি পেলাই চেক ডিষ্ট্ৰিবিউশ্যন কৰিব দিয়া হোৱা নাছিলে সেইকাৰণে আমি তাৰ প্ৰতিবাদ কৰিছিলোঁ আৰু তাৰ প্ৰতিবাদ কৰা দেখি আমাক আহি পেলাই ইয়াত মাৰিবলৈ চেষ্টা কৰিছিলে
ইয়াত আপোনালোকে দেখিব এইডোখৰ গোটেই আহত হৈছে তাৰপিছতে এইফালে এইডোখৰ আহত কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু আমাৰ লগত আমাৰ সতীৰ্থসকল থকাৰ বাবে আমাক ইমান আহত কৰিব নোৱাৰিলে এইডোখৰ কিন্তু আমাক সঁচাকৈ বেয়াকৈ মাৰিবলৈ চেষ্টা কৰিছিলে আৰু বাহিৰত কৈছিলে বাহিৰত মাৰি পেলাম বুলি কৈছিল এইপিনে সংঘাতৰ খবৰ পোৱাৰ পিছতে অনুষ্ঠানস্থলীত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ মন কৰিবলগীয়া যে শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ উত্থানত শংকিত হৈ পৰিছে বিজেপি শিৱসাগৰৰ ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰাটো বিগত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ফলাফলতে স্পষ্ট হৈ পৰিছিল ৰাইজে অখিল গগৈ পিয়ে বুলি কয় কি কয় নাজানো তেওঁৰ ওপৰত অকণমান হাল্লা কৰিলে যিহেতু তেওঁলোকে আহি আমাৰ যিটো অসম দৰ্শনৰ আঁচনিখনৰ চেক বিতৰণ হৈ আছিলে তেওঁলোকে আহি বন্ধ কৰি দিলে বন্ধ কৰি দিয়াৰ কাৰণে গোটেই পৰিস্থিতিটো উদ্ভৱ হ'ল এইটো অখিল গগৈ এটা টিম আহিছিলে তেওঁ কিবা পিয়ে বুলি কয় নে কি কয় এজন আহিছিলে তেওঁৰ লগতে আৰু বহুখিনি ল'ৰা আহি পিনে বন্ধ কৰিলে আৰু তাৰ পাছতে ৰাইজে উৎপাত আৰম্ভ কৰিলে কিয় ৰানিং হৈ থকা মানে বিতৰণ ব্যৱস্থাটো বন্ধ কৰিলে ৰাইজৰ দলৰ মহিলাগৰাকীক কাপোৰ ফালিছে পদস্থ কৰিছে বুলি অভিযোগ দিছে তেনেকুৱা ধৰণৰ আমি দেখা নাই মোৰ সন্মুখত হোৱা নাই যদি বেলেগত কোনোবাই ক'ৰবাত ফালি আহি পিনে ইয়াত ফালিছে বুলি কৈছে আমাক ক'ব লগাও একো নাই তেনেকুৱা বহুত মানুহ দেখিছোঁ নিজৰ কাপোৰ নিজে ফালি পিনে বেলেগৰ ওপৰত অভিযোগ দিয়া আমাৰ তেনেকুৱা কোনো কৰ্মী নাই যি মহিলা গাত হাত দিয়ে মহিলা কাপোৰ ফলা আমাৰ কৰ্মী নাই গতিকে মই যিটো দেখা পাইছোঁ যে সন্মুখত আমি ধাইচৰ পৰা দেখিছোঁ যে অখিল গগৈ এটা টিমে সূৰ্য কাইগুঙক টাৰ্গেট কৰি পিনে তেওঁলোকে সূৰ্য কাইগুঙক ঠেলা হেঁচা কৰিছে গতিকে ইয়াত আমাৰ কোনো দলীয় তেনেকুৱা ধৰণৰ কৰ্মী নাছিলে সূৰ্য কাইগুঙে এই গোটেই কামখিনি পৰিচালনা কৰি আছিলে সেইটো কাৰণে সূৰ্য কাইগুঙক টাৰ্গেট কৰি লোৱা হৈছিল মই প্ৰাণে মৰা চেষ্টা কৰিলেহি ইমান দেৰি জীয়াই নাথাকিলে মৰিলেহেঁতেন আমাৰ তেনেকুৱা কোনো মানে আমাৰ চিন্তা চৰ্চা নাই আমি শান্তিপূৰ্ণভাৱে ৰাইজক অসম দৰ্শনৰ পইচা দিবলৈ আহিছোঁ ইয়াত কোনো অখিল গগৈ পিয়ে বা অখিল গগৈৰ লগত আমাৰ কোনো কথা নাই যাৰ বাবে চৰকাৰী আঁচনিৰ ধন বিতৰণৰ সুযোগ লৈ শিৱসাগৰৰ বিভিন্ন প্ৰান্তত দলৰ ভেটি স্থাপন কৰাৰ চেষ্টা চলাইছে বিজেপিয়ে অৱশ্যে বিজেপিৰ এই আশা পূৰণ নহ'ব বুলি দাবী কৰিছে ৰাইজৰ দলৰ কৰ্মীসকলে নিউজ ডেস্ক ৰিপৰ্ট এণ্ড